তো হ্যালো গাইস মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইস মানে বৈদ্য গৰম দিছে এইকাৰণে ফেন দি লৈছোঁ তো ফেনৰ চাউণ্ডটো পাব পাৰে তো গাইস কথাটো এনে হ'ল মানে আজি এটা আনবক্সিং লৈছোঁ বঢ়িয়াকৈ তো বহুত দিন আনবক্সিং কৰা নাই আৰু জানেই আপোনালোকে এই চেনেলটোত আনবক্সিং ভিডিঅ' মই দি থাকোঁ মাজে মাজে তো আজিও কিবা এটা লৈছোঁ বস্তু তো সেই বস্তু এটা আনবক্সিং কৰিম তো অলপ ফাৰ্ষ্ট আনবক্সিং কৰি লওঁ মানে ভিতৰে কি আছে মই জানো আপোনালোকে নিছে মানে ভিতৰে কি আছে যিহেতু মই অৰ্ডাৰ দিছোঁ তো বলক আনবক্সিং কৰোঁ চুৰি লৈ লৈছোঁ এটা বঢ়িয়াকৈ আনবক্সিং কৰি আছোঁ বলক তো গেছ এখন মজাই তো গেছ চিৰি ফালি ৰং গেছ তো ফালা হৈ গৈছে তো চিৰি ল'লোঁ তো গেছ কাট কুটাৰ কৰা নাই ডাইৰেক্ট চিৰা তিৰা আপোনালোকক অপেন দেখাইছোঁ তো এইখিনিও ফালি দিওঁ গেছ কেনে টান পেকিং কৰি গেছ আৰু গেছ আগৰ ভিডিঅ'গিলা চাবি মানে আগৰ মিনি শ্বৰ্ট ব্লগ দিছিলোঁ দিনটো কি কৰি থাকোঁ তাৰে ওপৰতে মানে ডেইলি মিনি ব্লগ দিছিলোঁ কেইটামান চিৰিজ দিছিলোঁ তো চাবি তো এতিয়া আনবক্সিং কৰোঁ মানে এইখিনি খুলি ল'লোঁ আঠা তো ভিতৰে কি আছে তো গেছ ভিতৰৰ বস্তুটো হ'ল গেছ সেই মানে দেখে আছোঁ গেছ মানে এংকে ল'লি মানে নৰি গেছ চক এই এটা টান নাই খালি তো এই বস্তুটো কি আপোনালোকে বুজি পাইছে নাই গেছ যিহেতু বহুতে বুজি পোৱা নাই চাগে গেছ তো এই বস্তুটো কি হ'ল মানে কি এই বস্তুটো তো এই বস্তুটো জানিব লাগিলে তো ফাৰ্ষ্ট মই যাব লাগিব বজাৰত তো বাজাৰত যাই উঠি একটা বস্তু আনব আছে তো এটি বস্তুটোৰ লগত মানে এটা বস্তু কিবা আনব লাগিব সেই বস্তুটো আনাৰ পাছতে মানে এই বস্তু তো এই বস্তুটো কি আপোনালোকে জানিব লাগিলে অলপ সময় ৱেইট কৰক আৰু মই বাজাৰত যাম তো গেছ চক এই ক্লিপকেইটা বঢ়িয়াকৈ খুৱাই লৈছোঁ তো ইবাগে এটা আৰু ইবাগে এটা তো এই দুটা ক্লিপ খুৱাই লৈছোঁ কিন্তু কথাটো হ'ল এডাল গুচাই দিব লাগিব তো এডাল বস্তু একে আনিম বুলি ভাবিছোঁ মানে এডাল গুচাই দিব লাগিব কাৰণ সিহঁতে মই পৰ্দা এখন ল'ম তো ডাইৰেক্ট কৈয়ে দিলোঁ তো গেছ এতিয়া এখন মই পৰ্দা লোৱা এটা চিষ্টেম কৰিছোঁ মানে মই মনে দি ভাবিছোঁ তো সেই চিষ্টেমটো এটা আপোনালোককো দেখাম বুলি ভাবিছোঁ তো পৰ্দাখন কিনকৈ মানে আলম মানে বহুতেই ৰছী আলৈ ৰছী মানে এই গুণা এডাল কিনবা পাই সেই গুণা একডাল আলৈ ৰছী বুলি আছে ধৰি তো কিছুমানে গুণা লৈ মই দেখিছোঁ আৰু কিছুমানে এই পাইপ লোৱা হয় তো কিছুমানে ধৰক লোৱা খোৱা যদি বাজেট নাই মানে এই চিষ্টেমটো কৰিব পাৰে তো মই ভাবোঁ তো আপোনালোকক দেখাই দিছোঁ মানে কেনেহেন চিষ্টেমত কি কৰিব লাগে তো এডাল গাইছ এটা ফাৰ্ষ্ট গুচাই লওঁ এডাল এতে দিব লাগিব মানে পৰ্দাখন এখিনি জেগাত থাকোঁ নাই তো সেইকাৰণে এডাল এতে দিব লাগিব তো গেছ পাইপডাল ধৰক মানে এডাল প্লাষ্টিকৰ পাইপ মই আনিলে দিছোঁ তো মানে কম বাজেটত কৰিব গ'লে প্লাষ্টিকৰ পাইপে লাগিব তো প্লাষ্টিকৰ পাইপ হ'লে মানে ভাল হয় তো প্লাষ্টিকৰ পাইপ যিহেতু বেয়া হৈ নাযায় তো এই পাইপ মানে বেছি দামো নহয় একডালত 40 টকামান পৰে নেকি গেছ বহুত দিলা সেইডাল আমাৰ মানে আছিল আগৰে তো সেইডাল মানে দেখাই দিম বুলি ভাবিছোঁ তো মানে কিনবা জানাই আৰু কিনিম তো গেছ ইবাগে মানে মোৰ পৰ্দা নাই আৰু এটি চাইডেও পৰ্দা নাই তো এই পৰ্দা কিনবা লাগিব পাইপডালো কিনবা লাগিব মানে ক্লিপ 6টা আছে তো পৰ্দা আৰু এই পাইপডাল কিনবা লাগিব এই বাজাৰত পাই আপোনালোকৰ ইবাগেও পাব পাৰে তো মুঠত যদি নাপায় সৰ্থেবাৰী চাইডে আহিব পাব মানে পাব লাগে তো ইলেক্ট্ৰনিক দোকানত পাব লাগে তো এতিয়া আলে দিয়া হ'ল টাইম মানে মই হাতখন এতিয়া মানে অলপমান মানে এখন হাতত কেমেৰা আছে না কেমেৰাটো অলপমান মানে বন্ধ কৰি দিব লাগিব মানে গোটেই আলে লওঁ আলে লৈ আপোনালোকক দেখাই আছোঁ ডাইৰেক্ট তো গেছ চক এডাল মানে বঢ়িয়াকৈ লগাই দিলোঁ ক্লিপ দুটাত তো ক্লিপ দুটাত সহজ একদম এনেকৈ এটি দাঙি দিলে হ'ল এটি ডাঙৰ থাকে তো এইটো দাঙি দি এডাল সোমাই দিলে হ'ল তো সেই মানে একদম সহজ দেখিছে এইটো অকলে কৰিব পাৰিব তো চক বঢ়িয়াকৈ এতিয়া হৈ গৈছে একদম পৰ্দাখন আলো তো এটা মানে এটা বেলেগ ষ্টাইলত মানে অলপ পৰ্দাখন মই আলোৱা চেষ্টা কৰিলোঁ মানে বহুতে লোৱা হৈ তো মই ষ্টিক খোৱা ইমান দেখা নাই তো সেইকাৰণে ভাবিলোঁ মই অলপমান এনেকৈ কৰোঁ তো আৰু মোৰ মাইণ্ডটো লাগাৰ কাৰণে আপোনালোককো দেখালোঁ আৰু লগতে ময়ো কৰিলোঁ আৰু আপোনালোকে কৰে যদি কৰিব পাৰে তো আজিৰ ভিডিঅ'টো ইমানে তো লগ পাম এটা নতুন ভিডিঅ' সৈতে তো আজিলৈ লং ভিডিঅ'টো ইমানে আছিল তো বাই বাই নেক্সট ব্লগত লগ পাইছোঁ